নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 11 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ আহিছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি প্ৰথমে আমি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো ইয়াৰ পিছত আপোনালোকক আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকাক লৈ এখন নতুন খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিলৈ এনেকুৱা এখন গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি কোৱা হৈছে বিস্তাৰিত এতিয়া আপোনালোকক জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত কিন্তু প্ৰতিগৰাকী মহিলাই 1600 টকা লাভ কৰিব। তো কোনবোৰ মহিলাই আৰু কেনেকৈ লাভ কৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো। তো আঁচনিখনৰ বিষয়ে ইয়াতে লিখা আছে, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2016 চনৰ 1 মে'ৰ পৰা আৰম্ভ কৰিছে ভাৰত চৰকাৰে। এই আঁচনিখন 3 বছৰ 5 কোটিৰ অধিক দৰিদ্ৰ হিতাধিকাৰীসকলে কিন্তু লাভান্বিত হৈছে। তো প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত কিন্তু ইয়াতে লিখা চাব পাৰিছে প্ৰতিটো সংযোগৰ বাবে 1600 টকা পোনপটীয়াকৈ প্ৰদান কৰিব। তাৰপিছত আৰু লিখা আছে, উজ্জ্বলা আঁচনিৰ জৰিয়তে গ্ৰাহকে ইন্ধন খুচুৰা বিক্ৰেতাসকলক জমা ধন পৰিশোধ নকৰাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সুবিধা প্ৰদান কৰিছিল। 3 বছৰৰ বাবে চৰকাৰে 8,000 কোটি টকা আবণ্টন দিছিল আৰু মহিলাসকলৰ নামত LPG কানেকশ্যন জাৰি কৰিছিল। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, তেল বিপণন কোম্পানী অৰ্থাৎ IOCHPCL আৰু BPCLৰ জৰিয়তে দেশজুৰি তেওঁলোকৰ বিতৰণ নেটৱৰ্কৰ জৰিয়তে এই ৰন্ধন গেছৰ আঁচনিখন প্ৰৱৰ্তন কৰে। এই আঁচনিৰ ধাৰণা প্ৰস্তুত কৰিছিল প্ৰাক্তন পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। তো ভাৰত চৰকাৰে 2016 চনৰ পৰা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি। তো 2016 চনৰ পৰা আৰম্ভ কৰি এতিয়াও কিন্তু প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি চলি আছে। যিসকল মহিলাই এতিয়ালৈকে চৰকাৰী ফ্ৰী গেছ লাভ কৰা নাই, চৰকাৰী ফ্ৰী গেছ কানেকশ্যন লাভ কৰা নাই, সেইসকলে কিন্তু উজ্জ্বলা যোজনাত আবেদন কৰিব পাৰিব। এতিয়াও কিন্তু আবেদন চলি আছে। ভাৰত চৰকাৰে নতুনকৈ উজ্জ্বলা যোজনা 2.0 আঁচনি আৰম্ভ কৰিছে। তো এইখন আঁচনিৰ জৰিয়তে যিসকল মহিলাই এতিয়ালৈকে উজ্জ্বলা গেছ কানেকশ্যন লাভ কৰা নাই, সেইসকল মহিলাক পোনপটীয়াকৈ 1600 টকাৰ ফ্ৰী গেছ কানেকশ্যন প্ৰদান কৰিব। তো আপোনালোকে যদি চৰকাৰী ফ্ৰী গেছ এতিয়ালৈকে লাভ কৰা নাই তেন্তে আবেদন কেনেকৈ কৰিব পাৰিব এতিয়া বিচাৰিলে কিন্তু এতিয়াই আপোনালোকৰ হাতত থকা মোবাইল ফোনটো দি আবেদন কৰিব পাৰিব। তো আবেদন কৰা শিকিব বিচাৰিলে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন কেনেকৈ কৰিব লাগিব বিস্তাৰিত আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জনাই দিছোঁ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই দিছোঁ। এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো আজি দ্বিতীয়টো খবৰ হ'ল স্বচ্ছ ভাৰত মিছন আঁচনিলৈ। তো ভাৰত চৰকাৰে ভাৰতৰ দুখীয়াসকলৰ বাবে নতুনকৈ ঘোষণা কৰিছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ দ্বিতীয় পৰ্যায়। তো স্বচ্ছ ভাৰত মিছন গ্ৰামীণ দ্বিতীয় পৰ্যায়ৰ অধীনত ভাৰতৰ লাখ লাখ দুখীয়াসকলে 12,000 টকা বেংক একাউণ্টত লাভ কৰিব। তো কেনেকৈ লাভ কৰিব, কোনবোৰ মানুহে লাভ কৰিব, যদি বিস্তাৰিত জানিব বিচাৰে আপোনালোকক আকৌ ৰিকুৱেষ্ট কৰিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো স্বচ্ছ ভাৰত অভিযান আঁচনিৰ বিষয়ে ইয়াতে কি লিখা আছে প্ৰথমে আপোনালোকক বিস্তাৰিত জনাই দিছোঁ, তাৰপিছত আপোনালোকক জনাম আবেদন কেনেকৈ কৰিব পাৰিব। তো ইয়াতে লিখা আছে, স্বচ্ছ ভাৰত মিছন গ্ৰামীণ SBMGৰ দ্বিতীয় পৰ্যায় ভাৰতৰ গ্ৰাম্য অঞ্চলত মুকলি শৌচমুক্ত ODF মৰ্যাদা আৰু কঠিন আৰু তৰল আৱৰ্জনাৰ ব্যৱস্থাপনা SLWMৰ বহন ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এইখন আঁচনিৰ জৰিয়তে এই কাৰ্যসূচীয়ে যাতে কোনো লোক পিছ পৰি নাথাকে আৰু সকলোৱে শৌচাগাৰ ব্যৱহাৰ কৰে তাৰ দিশত কাম কৰিব SBMG ফেজ 2 আঁচনি।
তো আঁচনিখন 2020-21 চনৰ পৰা আৰম্ভ কৰি 2024-25 চনলৈকে চলি থাকিব। তো যিসকল মানুহে এতিয়ালৈকে আবেদন কৰা নাই সেই সকল মানুহে বিচাৰিলে কিন্তু নিজৰ হাতত থকা মোবাইল ফোনটো দি এতিয়াই স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2 আঁচনিত আবেদন কৰিব পাৰে। তো আবেদন কেনেকৈ কৰিব হে আপোনালোকক জনাই দিম। তাৰ পিছত জনাই আছো আঁচনিখনত আবেদন কৰাৰ পিছত আপোনালোকে কি লাভ কৰিব। তো লাভালাভৰ বিষয়ে ইয়াতে কোৱা হৈছে মুকলি শৌচমুক্ত ORDF মৰ্যাদা বজাই ৰখাৰ লক্ষ্যৰে 2020 চনৰ ফেব্ৰুৱাৰী মাহত SBM ফেজ 2 আঁচনি আৰম্ভ কৰে। তো ভাৰত চৰকাৰে কিন্তু নতুনকৈ SBMG গ্ৰামীণ ফেজ 2 আঁচনি আৰম্ভ কৰে 2020 চনৰ ফেব্ৰুৱাৰী মাহত। তাৰ পিছত কোৱা হৈছে IHHL আৰু CSC নিৰ্মাণৰ দ্বাৰা যিকোনো বাহিৰত থকা পৰিয়াল আৰু নতুনকৈ উত্থাপিত পৰিয়ালসমূহক শৌচাগাৰৰ সুবিধা প্ৰদান কৰা। ইয়াৰ লগতে হাত ধোৱা আৰু শৌচাগাৰ চাফা কৰাৰ বাবে ষ্টৰেজকে ধৰি APL আৰু BPL গ্ৰাম্য পৰিয়ালসমূহৰ বাবে 12,000 টকাৰ আৰ্থিক সাহায্য। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী টয়লেট পোৱা নাই সেই সকল মানুহৰ কাৰণে ভাৰত চৰকাৰে লৈ আহিছে সোণালী সুযোগ। তো এতিয়া আপোনালোকে বিচাৰিলে নিজৰ হাতত থকা মোবাইল ফোনটো দি স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2ত আবেদন কৰিব পাৰে। তো আবেদন কৰিলে কিন্তু পোনপটীয়াকৈ 12,000 টকা আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। তো প্ৰথম কিস্তি হিচাপে আপোনালোকে লাভ কৰিব 9,000 টকা। তো 9,000 টকাটো পোৱাৰ পিছত আকৌ 3,000 টকাৰ দ্বিতীয় কিস্তি লাভ কৰিব। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে কেনেকৈ কৰিব লাগিব জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছটো দেখুৱাই দিম। তেতিয়া আপোনালোকক আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যনৰ কাম কিন্তু অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে। লাখ লাখ আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে ফাইনেল ফৰ্ম ছাবমিটৰ SMS। লগতে এইবোৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত SMS নাহিব আৰু SMS নাহিলে কিন্তু 10,000 টকা নাপাব পাৰে। তো কোনবোৰ মহিলা এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। প্ৰথমে যিসকল আত্মসহায়ক গোটৰ মহিলাই অসমৰ স্থায়ী বাসিন্দা নহয়, লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে জেনেৰেল আৰু OBC কাষ্টত অন্তৰ্ভুক্ত সেইসকল মহিলা যদি 3টাতকৈ অধিক সন্তান থাকে তেন্তে 10,000 টকা নাপাব। ইয়াৰ লগতে ST SC মৰাণ মটক চাহ জনজাতিৰ অন্তৰ্গত মহিলা যদি 4টাতকৈ অধিক সন্তান থাকে তেনে আত্মসহায়ক গোটৰ মহিলাসকলেও কিন্তু 10,000 টকা নাপাব। ইয়াৰ উপৰি যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰা নাই সেইসকল মহিলাও 10,000 টকা নাপাব। ইয়াৰ লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ 3 পৰা 14 বছৰ বয়সীয়া কন্যা সন্তান আছে কিন্তু স্কুলত ভৰ্তি কৰি দিয়া নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা নাপাব। ইয়াৰ উপৰি যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ নিজা কোনো ব্যৱসায়িক পৰিকল্পনা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু 10,000 টকা বেংক একাউণ্টত নাপাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।